हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি ৰাতিপুৱা আকৌ দেই ৰিক আৰু মই গৈ আছোঁ প্ৰথমতে উগ্ৰতৰা মন্দিৰ, তাৰপাছতে মংগল চণ্ডীলৈ গৈ আছোঁ। আৰু অকণ বলক দেখাই দিওঁ আপোনালোকক। আৰু কেতিয়াবা মন্দিৰ দৰ্শন কৰিও যে ভাল লাগে। আৰু সি যিহেতু যাব হ'লহিয়ে, তাৰ যোৱাৰ সময় পাই গ'লহি আৰু সিও লগ ধৰিলে। মই বোলো ব'লা, ঘৰৰ কাম বনটো সদায় থাকে, বোলো আজি মন্দিৰ দৰ্শন কৰি আহোঁ। আৰু এয়া পাই গ'লোঁ উগ্ৰতৰা মন্দিৰ আৰু তাতে ধুনীয়াকৈ চাকি বন্তি কিনি ল'লোঁ। আৰু সেইবিলাক বাৰু মন্দিৰলৈ যোৱাৰ সময়ত ইমান বৰ বেছি ভিডিঅ' কৰি থকা নহয়, পিছত চাকি বন্তি জ্বলোৱাৰ পাছত অকণমান ভিডিঅ' কৰি দেখাইছোঁ আপোনালোকক। আৰু এয়া পাই গ'লোঁ মংগল চণ্ডী আৰু ইমান ভাল লাগে। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। আৰু আমি যাওঁতে সেইখিনি পাওঁতে 11টামানেই বাজিছিলে। গতিকে অকণমান ধুনীয়া পৰিৱেশ এটা হৈ আছিলে, একদম নিৰ্জন। বহুত ভাল লাগে এনেকৈ চাকি বন্তি জ্বলাই। আৰু ইয়াত অৱশ্যে চাকি আমাৰ দিয়া নহ'লে, মানে ওচৰত দোকান নাছিলে, মই ঘৰৰ পৰাও লৈ যোৱা নাছিলোঁ। আৰু ব'লক আহি পেলাই এয়া বনাই লৈছোঁ। অকণ মাটি দালি তিয়াই থৈ গৈছিলোঁ, মাটি দালি। আৰু ইয়াত দেখিছে নহয় খুন্দনাটোতে আদা নহৰু খুন্দি লৈছোঁ, মানে মাটি দালি খাৰ বনাম যিহেতু অকণমান আদা নহৰু লাগিবই। পেনখনতে তেল দিছোঁ, আৰু এয়া দিছোঁ পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ, আদা নহৰুখিনি দিছোঁ, ভালকৈ ভাজি লৈছোঁ। আৰু সিজাই লোৱা মাটি দালিখিনি চম্ভাৰ মাৰি দিছোঁ। একদম ইজি। আৰু খাৰ যে এই কলাখাৰ সেয়া অকণমান দি দিছোঁ। আৰু বাছ হৈয়ে গ'ল নহয়, ভালকৈ উতলাহাত নমাই থৈ দিছোঁ। একো মা মছলা মই মানে দিয়া নাইকিয়া, খাৰত একো মা মছলা নিদিওঁ বাৰু, তথাপিতো এয়া অকণমান জলকীয়া দি পেলাই আৰু অকণমান মিঠাতেল দি নমাই থৈ দিছোঁ। আৰু অন্যান্য ভাজি চাজি আছিলে সেইবিলাক আৰু দেখাই থকা নাই, যিহে গৰম। আহিয়ে আকৌ পুনৰ গৈছোঁ নামঘৰলৈ। ৰিককো লৈ গৈছোঁ দেই। নামঘৰখন বহুদিনৰ মূৰত সি গৈছে। আৰু এই পৰিৱেশখন কিমান ভাল লাগে। তাৰপাছত পালোঁ প্ৰসাদ, তাৰপাছত আহি গ'লোঁ ঘৰলৈ চাহ তাহ খাই দেই। নামঘৰলৈ যাওঁতে ভিডিঅ' কৰাই নহ'লে, ইমান বেছি লৰালৰি লাগিলে, যিহেতু আগবেলা ওলাই গৈছোঁ। আৰু এতিয়া নামঘৰৰ পৰা আহি এতিয়া অকণমান এয়া ভিডিঅ' এতিয়া। আৰু আজি ভিডিঅ'টো ভাবিছোঁ বৰ বেছি দীঘলীয়া নকৰোঁ। লৈছে মাছ ৰাতিপুৱাতে, আৰু কিনো বনালোঁ কাইলৈ ভিডিঅ'ত লৈ আহি আছোঁ বাৰু।